Hello and welcome to AM Guide Assam. যিবোৰ কেণ্ডিডেট এবাৰ অসমত LLB বা BLLB এডমিশ্যন ল'বা তোমালোকৰ কাৰণে আজি কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মই এইটো ভিডিঅ'ৰ যোগেদি ডিছক্ল'জ কৰিম। চ' ফাৰ্ষ্ট অফ অল LLB আৰু BLLB কৰিব হ'লে তোমালোকৰ অনলাইন এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব 2025ৰ কাৰণে। অ'কে, চ' অনলাইন এপ্লিকেশ্যনৰ কথা যদি ফাৰ্ষ্ট অফ অল মই ইয়াতে ক'ব যাওঁ, যিকোনো ল' কলেজত তোমালোকে চোৱা গুৱাহাটী ইউনিভাৰ্চিটি বা BRM বা গুৱাহাটী বা অল অভাৰ আছাম যিকেইটা ল' কলেজ আছে গোটেইখিনিতে অনলাইন এপ্লিকেশ্যনটো যদি চাওঁ প্ৰথমতে এইটো জুলাই মানত হয়, জুন বা জুলাই। JB ল' কলেজত কেতিয়াবা অলপ আগতীয়াকৈ হয়, মে' মাহতো হৈ যায় বা জুনৰ ফাৰ্ষ্ট উইকত হয়। বাকী ল' কলেজত নৰ্মেলি যদি চাওঁ জুনৰ আধা বা জুলাই ফাৰ্ষ্ট উইক তেনেকৈ অনলাইন এপ্লিকেশ্যনটো হয়। এতিয়া তোমালোকৰ হাতত সময় কিমান আছে টোটেল টিল দ্য এডমিশ্যন। তোমালোকে চোৱা এডমিশ্যনৰ কাৰণে সময় বেছি হাতত নাই। এতিয়া যিহেতু তোমালোকৰ জানুৱাৰী অলৰেডি পাৰ হ'বই, তো সময় কিমান মাহ এতিয়া হাতত আছে তোমালোকে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে যদি চাওঁ হাৰ্ডলি 6 মান্থছ হাতত আছে। চ' উইদিন 6 মান্থছ তোমালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব। অনলাইন এপ্লিকেশ্যনৰ পিছত হাৰ্ডলি তোমালোকে 20 to 25 ডেজ পাবা প্ৰিপেৰেশ্যনৰ কাৰণে। চ' এইকেইদিনতো প্ৰিপেৰেশ্যনটো পচিবল নহয়। তাৰ আগতে উইদিন দিছ 6 মান্থছ তোমালোকে এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন ল'ব লাগিব। এতিয়া তোমালোকৰ এটা টপিক ক্লিয়াৰ হ'ল, গুৱাহাটী ইউনিভাৰ্চিটি বা অন্যান্য ল' কলেজত অনলাইন এপ্লিকেশ্যনৰ কাৰণে তোমালোকৰ এতিয়া হাতত 6 মান্থছ মান আছে। চ' জুন বা জুলাই মানত তোমালোকৰ অনলাইন এপ্লিকেশ্যনটো হৈ যাব। মষ্ট অফ দ্য টাইমছ জুনৰ আধা মানতে হৈ যায়, জুনৰ 20 to 25ৰ ভিতৰতে অনলাইন এপ্লিকেশ্যনৰ কাৰণে ন'টিচ মানে ওলাই যায়। কেতিয়াবা জুলাই ফাৰ্ষ্ট উইক বা মেক্সিমাম জুনতে ওলায়। এতিয়া চোৱা অনলাইন এপ্লিকেশ্যনৰ পিছত তোমালোকৰ কি হয়, এণ্ট্ৰেঞ্চ হয়। তুমি যিকোনো ল' কলেজত যোৱা, গুৱাহাটী ইউনিভাৰ্চিটি, তাৰপিছত ইফালে JB ল' কলেজ, BRM ল' কলেজ, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ল' কলেজ বা তোমালোকে যিকোনো ল' কলেজত যোৱা, নগাঁও ল' কলেজ কোৱা, চ' এই গোটেইখিনি ল' কলেজতে এটা ৰিটেন এণ্ট্ৰেঞ্চ হয় আৰু সেই এণ্ট্ৰেঞ্চ পাছ কৰাৰ পিছতে তোমালোকে এডমিশ্যনটো পাবা। আৰু গুৱাহাটী ইউনিভাৰ্চিটি যদি ক'ব যাওঁ হায়েষ্ট নাম্বাৰ অফ কম্পিটিটৰ্ছ এই গুৱাহাটী ইউনিভাৰ্চিটিত থাকে। মানে হায়েষ্ট কম্পিটিশ্যন ক'ত আছে, গুৱাহাটী ইউনিভাৰ্চিটিত, বিকজ গভৰ্ণমেণ্ট ল' কলেজ হয়, ফেচিলিটি ভাল, তাৰ লগতে হোষ্টেল ফেচিলিটি আছে আৰু ফি ষ্ট্ৰাকচাৰটো বহুত কম হয়। গতিকে তোমালোকে যদি গুৱাহাটী ইউনিভাৰ্চিটিত স্পেচিয়েলি এডমিশ্যন ল'ব খুজি আছা আৰু JB ল' কলেজতো ছেকেণ্ড মষ্ট ইয়াতে টাফ হয়। এতিয়া চোৱা ইয়াতে এডমিশ্যন ল'ব হ'লে এণ্ট্ৰেঞ্চটো ক্ৰেক কৰিবই লাগিব, বেলেগ কোনো অপশ্যন নাই। চ' এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব হ'লে ইয়াৰ যিটো কুৱেশ্যন পেটাৰ্ণ তোমালোকে জানিব লাগিব। মই এতিয়া তোমালোকক কুৱেশ্যন পেটাৰ্ণটো ভালকৈ বুজাই দি আছোঁ। চ' কুৱেশ্যন পেটাৰ্ণটো কি হয়, এণ্ট্ৰেঞ্চৰ যিটো কুৱেশ্যন পেটাৰ্ণ আছে সেয়া হ'ব অবজেক্টিভ টাইপৰ কুৱেশ্যন হয়। অবজেক্টিভ টাইপৰ MCQ কুৱেশ্যন থাকিব তোমালোকৰ, মাল্টিপল চইচ কুৱেশ্যন। এটা কুৱেশ্যনত 4টা অপশ্যন দিয়া থাকিব, তাৰে যিটো শুদ্ধ অপশ্যন আছে, ৰাইট অপশ্যন, তুমি সেইটো বাচিব লাগিব। এনেকৈ OMR শ্বীট এটা থাকিব। চ' ইউ হেভ টু ফিল দ্য OMR শ্বীট ডিউৰিং ইয়ৰ এণ্ট্ৰেঞ্চ এক্সাম। ঠিক আছে, ইয়াতে নিগেটিভ মাৰ্কিং আছে, গুৱাহাটী ইউনিভাৰ্চিটিত নিগেটিভ মাৰ্কিং আছে। টোটেল 100 মাৰ্কৰ এক্সাম হ'ব, 1 মাৰ্ক ফৰ ইচ ৰাইট এনচাৰ্ছ আৰু 0.25 মানে 1/4 ইয়াতে কি হ'ব, নিগেটিভ আছে। মানে যদি এটা কুৱেশ্যন কাৰেক্ট কৰা 1 মাৰ্ক পাবা, এটা কুৱেশ্যন যদি ৰং হয় তেতিয়াহ'লে সেই কুৱেশ্যনৰ 1 মাৰ্ক, তাৰ লগতে 0.25 এই কাৰেক্ট হোৱা কুৱেশ্যনৰ কাৰণে তোমাৰ মানে ইয়াৰ পৰা ইয়াতে যাব, মানে -1.25। তো দুটা কুৱেশ্যন কৰিলা, তাৰে এটা কাৰেক্ট এটা ইনকাৰেক্ট, মাৰ্ক কিমান পাবা, 0.75 পাবা। 1 মাৰ্ক তুমি নোপোৱা, 0.75 এনেকৈ। চ' কুৱেশ্যন পেটাৰ্ণটো গম পালা। এতিয়া ইয়াৰ চিলেবাছ কি হ'ব, কিহৰ ওপৰত ইয়াতে কুৱেশ্যনটো কৰা হ'ব। চ' চিলেবাছ যদি চাওঁ আমি এটা ডিটেইল চিলেবাছ আছে। সেই চিলেবাছটো 4টা পাৰ্টত ভগাই দিয়া গৈছে। ইংলিছ থাকিব, তাৰ লগতে থাকিব মেথছ, নেক্সট থাকিব GK আৰু মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে ৰিজনিং। চ' এই 4টা টপিকৰ পৰাই তোমালোকক কি কুৱেশ্যনখিনি সোধা হ'ব এণ্ট্ৰেঞ্চত। এতিয়া
ইংলিছ মেথছ জিকে ৰিজনিং এই চাৰিটা পাৰ্টৰ কোনটো পাৰ্ট বেছিকৈ পঢ়িব লাগিব আৰু কেনেধৰণৰ কুৱেশ্যন আহিব এণ্ট্ৰেঞ্চত তাৰ লগতে প্ৰিভিয়াছ ইয়াৰত কি টাইপৰ কুৱেশ্যন আহিছিল আৰু কোনকেইটা টপিকৰ পৰা বেছিকৈ কুৱেশ্যন আহিছিল আৰু এইবাৰ কি টপিকৰ পৰা বেছিকৈ তোমালোকে চাব লাগিব এই গোটেইখিনি কভাৰ কৰাই উইথ এ স্পেচিয়েল এনালাইচিছ অফ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ মই তোমালোকৰ কাৰণে এণ্ট্ৰেঞ্চ ক্ৰেকিং স্পেচিয়েল ক্লাছেছ আৰম্ভ কৰিছোঁ অলৰেডি ষ্টাৰ্ট হৈছে তোমালোকে যদি এই স্পেচিয়েল ক্লাছটো জইন কৰা তোমালোকক গুগল মিটত মই ৰেগুলাৰ লাইভ ক্লাছ কৰাম গুগল মিটত ৰেগুলাৰ লাইভ ক্লাছেছ তাৰ লগতে যিমানখিনি নোটছ লাগে আৰু মেটেৰিয়েলছ তোমালোকক লাগে বুকছ লাগে গোটেইখিনি মই তোমালোকক দিম এণ্ট্ৰেঞ্চ ক্ৰেক কৰিবৰ কাৰণে যি লাগে গোটেইখিনি মোৰ ফালৰ পৰা দিম তোমালোকে জাষ্ট ফ'ল' কৰিলে হৈ যাব তোমালোকে যদি ক্লাছটো কৰা এটা মিনিমাম ফিজ মই ধৰিছোঁ 3000 ফিজ হয় একবাৰেই দিব লাগিব আৰু একেবাৰে এডমিশ্যন হোৱালৈকে ফুল গাইডেন্স তোমালোকে মোৰ ফালৰ পৰা পাবা গতিকে যদি তোমালোকে ক্লাছটো কৰিব ইণ্টাৰেষ্টেড হয় মোক কণ্টেক্ট কৰি ল'বা অলৰেডি আৰম্ভ হৈছে তোমালোকৰ হাতত যেহেতু বেছি সময় নাই অনলি 6 মান্থছ এতিয়াৰ পৰা যদি আৰম্ভ কৰিবা এতিয়াৰ পৰা আৰম্ভ কৰিলে 6 মান্থছ টাইম আছে চ' উইদিন 6 মান্থছ তোমালোকে ইমান ভাষ্ট এটা টপিক ইংলিছ গ্ৰামাৰৰ বহুত টপিক আছে মেথছৰ বহুত টপিক আছে ৰিজনিং দুটা পাৰ্ট ভাৰ্বেল নন ভাৰ্বেল জিকে সাগৰৰ নিচিনা হয় তো এই গোটেইখিনি মই তোমালোকক কমপ্লিট কৰাই দিম তাৰ লগতে ৰিভিজন হ'ব আৰু উইকলি এটাকে মক টেষ্ট তোমালোকক মই ল'ম চ' এইখিনি যদি ল'ব বিচাৰা মোক কণ্টেক্ট কৰি ল'বা মোৰ হোৱাটছআপ নাম্বাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ তাতে মোক কণ্টেক্ট কৰিলে হ'ল এণ্ট্ৰেঞ্চৰ কাৰণে যি লাগে এণ্ট্ৰেঞ্চ ক্ৰেক কৰিবৰ কাৰণে এভৰিথিং মই তোমালোকক প্ৰভাইড কৰিম গোটেইখিনি তোমালোকে মোৰ ক্লাছত পাবা আৰু তোমালোকৰ এডমিশ্যন প্ৰচিডিউৰটো অলৰেডি গম পালা এণ্ট্ৰেঞ্চৰ কাৰণে মই ক্লাছ কৰাই আছোঁ তোমালোকে যদি কৰিব খোজা মোক কণ্টেক্ট কৰিবা এণ্ট্ৰেঞ্চৰ চিলেবাছৰ কথা মই ক'লোঁ এতিয়া এডমিশ্যন ফিজ যদি চাওঁ প্ৰত্যেকটো ল কলেজতে বেলেগ হয় চ' এডমিশ্যন ফিজৰ অলৰেডি মই ডিটেইল ভিডিঅ' আগতে বনাইছিলোঁ তোমালোকৰ মনত আৰু যদি কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত মোক জনাবা মই ৰিপ্লাই দিম আৰু কোনে এণ্ট্ৰেঞ্চ ক্ৰেকিং স্পেচিয়েল ক্লাছেছ জইন কৰিব খুজিছা মোক কণ্টেক্ট কৰি ল'বা মোৰ হোৱাটছআপ নাম্বাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই দি দিছোঁ যিহেতু এতিয়া হাতত বেছি সময় নাই অনলি 6 মান্থছ লেফ্ট চ' টাইম ৱেষ্ট নকৰিবা আৰু যদি ক্লাছটো জইন কৰা মোক কণ্টেক্ট কৰিবা মোৰ নাম্বাৰটো দিয়া আছে মই একদম এণ্ট্ৰেঞ্চ ক্ৰেক কৰাকৈ যিখিনি মেটেৰিয়েলছ তোমালোকক লাগে সেই গোটেইখিনি এইটো ক্লাছত মই প্ৰভাইড কৰিম গতিকে তোমালোকে ভালকৈ সেই ৰিচৰ্চেছখিনি ফ'ল' কৰিলে যিকোনো ল কলেজৰ এণ্ট্ৰেঞ্চ ইজিলি ক্ৰেক কৰিব পাৰিবা চ' আজি এইটো ভিডিঅ'ত মই যিখিনি টপিক ডিছকাছ কৰিলোঁ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাবা চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ' হেভ এ গ্ৰেট ডে